পৰম শ্ৰদ্ধাৰ পূব টংলা আঞ্চলিক সাৰ্বজনীন মা মনসা পূজাৰ আমাৰ সন্মানীয় আমাৰ মুখ্য পূজাৰী গোপালদেৱ শৰ্মাদেৱ আমাৰ আজি আমন্ত্ৰিত আৰু লগতে আমাৰ পূজা সমিতিৰ বিষয় বিষয়াসকল আৰু আমাৰ এই অঞ্চলৰ আমাৰ স্বনামধন্য আমাৰ অসমৰ ৰাজ্যপালৰ দ্বাৰা বঁটাপ্ৰাপ্ত মাননীয় শ্ৰীযুত সুকনানী ওজাৰ তৰুণ ডেকাদেৱ আৰু আমাৰ আমন্ত্ৰিত অতিথি মন্ত্ৰী প্ৰজলক মীৰণ দেৱী আমাৰ এই এতিয়া কথা হ'ল কি আমাৰ আজি প্ৰথম কাৰ্যসূচী এই কাৰ্যসূচী আমাৰ সুন্দৰভাৱে ইতিমধ্যে ৰূপায়ণ হৈ আছে আৰু আমাৰ এটাই লক্ষ্য আছিলে যে আঞ্চলিক ভিত্তিত আমাৰ যিখন মা মনসা পূজা এই পূজাখনৰ উদ্দেশ্য এইটোৱে যে আমি শক্তি পূজাৰ যিসকল আমাৰ সৰ্বভক্তপ্ৰাণ ৰাইজ আছে আমি একত্ৰিত হৈ আমি 3 বছৰৰ মূৰে মূৰে আমি তেওঁ মা ভাগৱতীৰ নামত আমি পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰোঁ তেওঁ শক্তি প্ৰদান কৰক সকলোৰে শান্তি সম্প্ৰীতি ৰক্ষা কৰক এইটো আমাৰ প্ৰধান এটা লক্ষ্য আৰু সেই লক্ষ্যৰে আমি আগবাঢ়ি গৈ থাকিম বুলি আমি আশা ৰাখিছোঁ আমাৰ যোৱা 22 বৰ্ষত আমি যিটো উদ্দেশ্যেৰে আমি আচলতে পূজাখন পাতিছিলোঁ তাত সুন্দৰভাৱে আমি ৰাইজৰ সমূহ আমাৰ এই যিটো শক্তিপীঠ মা কামাখ্যাৰ ভক্তপ্ৰাণ ৰাইজে আমাক যথেষ্ট সঁহাৰি আগবঢ়ালে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক আমাৰ যি 25-26 মাঘৰ শনি আৰু ৰবিবাৰ দুয়োটা দিনৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচী ইতিমধ্যে আমাৰ উপযুক্ত বক্তা আমাৰ গোপালদেৱ শৰ্মা ইতিমধ্যে আপোনালোকক অৱগত কৰাইছে তথাপিও আমি এই যিটো মূৰ্তি স্থাপন আমাৰ প্ৰথম আমাৰ এইবাৰ দ্বিতীয় বৰ্ষৰ আমাৰ মূৰ্তিদাতা থাকিব মাননীয় এই অঞ্চলৰে সমাজসেৱক আমাৰ স্বনামধন্য শ্ৰীযুত সুৰেন্দ্ৰ বৰুৱাদেৱ আৰু তেখেতেই আমাৰ এই অঞ্চলৰ এটা স্বনামধন্য ওজা সুকনানী ওজাৰ ভাল মানে সুকণ্ঠী এজন আমাৰ ব্যাসপাৰাৰ পুৰণ শৰ্মাদেৱ আমাৰ মাজত এই অঞ্চলত তেওঁ নিশ্চয় ওজা প্ৰদৰ্শন কৰিব আৰু লগত থাকিব আমাৰ বঁটা প্ৰদাক আমাৰ সন্মানীয় তৰুণ ডেকাদেৱ গতিকে আমি আজি যিটো অনুষ্ঠানত আমি সঁহাৰি পালোঁ আমাৰ সমাজসেৱক মাননীয় শ্ৰীযুত ৰবীন্দ্ৰ বড়োদেৱ উপস্থিত থাকি আমাৰ এটা শক্তি এটা আমাক প্ৰদৰ্শন কৰালে আৰু আমাৰ সমাজসেৱিকা আমাৰ এই অঞ্চলৰে সৰ্ববৃহৎ আমাৰ এটা শক্তিপীঠ আছিল তেওঁ আমাৰ স্বৰ্গীয় ৰত্নেশ্বৰ শৰ্মাদেৱ তেখেতে আমাৰ মুক্তিযুঁজাৰু হৈছিল গতিকে তেওঁৰ পৰিয়ালৰে আমাৰ যিটো অনুষ্ঠানত আজি বন্তি প্ৰজ্বলন হিচাপে তেওঁ অনুষ্ঠানটো আগবঢ়াই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে যথেষ্ট অৰিহণা আগবঢ়াই আছে গতিকে আমাৰ আশা ৰাখিছোঁ আপোনালোকৰ এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগত আমাৰ অনুষ্ঠানটি মানে সুন্দৰভাৱে যাতে ৰূপায়ণ কৰে আপোনালোকৰ সহযোগ পাম বুলি আশাৰে আমি ইমানতে আমি আচলতে আশা কৰি আমি আজি একত্ৰিত হৈছোঁ আৰু তেওঁক সংকল্প ল'ম এইটোৱে যে আমি সকলোৰে যে আমাক সহায় সহযোগেৰে আমি সকলোৱে নিজৰ পৰিয়ালৰ দৰে আমি আগবাঢ়ি যোৱাত সহায় হ'ব ধন্যবাদ হয় আমাৰ পূব টংলা আঞ্চলিক আমাৰ মনসা পূজাৰ এইবেলি দ্বিতীয় বাৰ্ষিক 2022 চনত আমাৰ প্ৰথম বছৰৰ কাৰণে আৰম্ভ হৈছিল আমি এই পূজাখন ৰাইজৰ সিদ্ধান্ত মৰ্মে 3 বছৰ মূৰে মূৰে আমাৰ পাতাৰ কাৰণে সিদ্ধান্ত লৈছোঁ এই 3 বছৰৰ হিচাপ কৰি এই বছৰ আৰম্ভ হয় আজি এই মাঘৰ 25-26 ইংৰাজীৰ 8-9 ফেব্ৰুৱাৰী মনসা পূজা আৰম্ভ হ'ব মাৰ নামত আমি সকলোৱে ৰাইজে লগ লাগি এপাহি ফুল দিম সেই মানসেৰে আজি আমাৰ লাইখুটা উন্মোচন কাৰ্যসূচী আজি সেয়েহে আমি এই মঞ্চৰ পৰা সকলোকে আহ্বান জনাম আপোনালোকে আহক আৰু বিশাল ৰাইজ হিচাপে আহক আৰু সকলোৱে আমাক সহযোগ কৰক আমাৰ যি মনসা পূজা কাৰ্যসূচী ক্ষেত্ৰত আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন হৈ গ'ল তাৰপিছত লাইখুটা স্থাপন আমাৰ ৰবীন্দ্ৰ বড়ো হৈ গ'ল ইয়াৰ পিছত আছে নামতি উন্মোচন আমাৰ সমাজসেৱিকা আমাৰ ৰঞ্জনা বাইদেউ তাৰপিছত আছে জয়কান্ত শৰ্মা কাৰ্যালয় উন্মোচক ৰিচিপ উন্মোচক কৰিব আমাৰ টংলাৰ সমাজসেৱিকা স্বপ্না চহৰীয়া ডেকাদেৱে আৰু আগন্তুক 2025 8 ফেব্ৰুৱাৰীৰ দিনা আমাৰ অধিবাস হ'ব বিভিন্ন কাৰ্যসূচী থাকিব তাত পিছদিনা ৰাতি অধিবাস হৈ 9 তাৰিখে মা মনসা পূজা পূৰ্ণভাৱে চলিব তাত বিভিন্ন কাৰ্যসূচী থাকিব ৰাইজৰ সহযোগ থাকিব ৰাইজৰ বিচৰা মতে আমি ৰাইজক
আমি হেৰি দিব সময় আৰু হেৰি দিবৰ চেষ্টা কৰিম।